এয়া মঞ্চত অভিক গোহাঁই। অভিক গোহাঁই, বহুত ভাল লাগিলে। অভিক বৰ ধুনীয়া হৈছে দেই, খুব ধুনীয়া হৈছে। এক্সপ্ৰেছন কিং মানে থেংক ইউ ছাৰ। ভাল হৈছে, খুব ধুনীয়া হৈছে। এনাৰ্জি এতিয়ালৈকে যিমানখিনি নাছিলে বৰ্তমান এতিয়ালৈকে এনাৰ্জিটো ভাল আছে। তাকে চেণ্ডেল পাত থৈ লোৱা, কোনোবাই কৈ আছে চিগা চেণ্ডেল পাত এবাৰ লৈ ফুৰা আৰু নাচিবলৈ ন। হয় ছাৰ। খুব ধুনীয়া হৈছে, এনাৰ্জি খুব ধুনীয়া হৈছে, ষ্টেজ কভাৰ খুব ধুনীয়া হৈছে। মানে গীতটোত মানে ধৰা সঁচা কথা ক'ব গ'লে কৰিঅগ্ৰাফী যোনে কৰিছে মই তেখেতক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। কাৰণ গীতটোত যেনেকৈ বিচাৰিছে মানে আচলতে মানে সাংসাৰিক জীৱনৰ মানুহ এজনৰ যেতিয়া চব ফালৰ পৰা প্ৰেছাৰ পৰে তাৰপিছত যেনেকুৱা এটা ছিষ্টেম আহি যায়, চব এভৰিথিং সোমাইছে মানে। মই ভাল লাগিছে, খুব ধুনীয়া হৈছে দিয়া। থেংক ইউ ছ' মাছ ছাৰ। ছাৰে কিবা ক'ব? নমস্কাৰ। নমস্কাৰ ছাৰ। তোমাক কোনে শিকাইছে? মোক ছাৰ ৰণক ছাৰ। ৰণক ছাৰ। হয় ছাৰ। ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই মই। হয় ছাৰ। আৰু বহুত ধুনীয়া নাচিছা, কিন্তু মোক কি অনুভৱ হৈ আছে গম পোৱা নাই? হয় ছাৰ। কওঁ নে নকওঁ? কওক ছাৰ। মোৰ এনেকুৱা অনুভৱ হৈ আছে তুমি আৰু সোনকালে ডাঙৰ হোৱা। যিহেতু মানে আমাৰ যোনবিলাক অসমীয়া ইণ্ডাষ্ট্ৰি হয়নে, অসমীয়া ইণ্ডাষ্ট্ৰিত তুমি এজন ভাল কমেডিয়ান হিৰো হৈ টপটপাই থাকা। হয় ছাৰ, থেংক ইউ ছাৰ। আৰু মই যিহেতু কৰিগ্ৰাফ কৰোঁ, ডাইৰেকশ্যন কৰোঁ হয় নাই, হয় ছাৰ। অতি সোনকালে তোমাক লগ পাবলৈ মোৰো আশা আছে। হয় ছাৰ, ধন্যবাদ ছাৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। ধন্যবাদ। থেংক ইউ ছাৰ।